10 বছৰ বিৰতিৰ পিছত মই সিদিনা 8 ছেপ্টেম্বৰ দিনা নতুন দিল্লী ইন্দিৰা ভৱনত কংগ্ৰেছ দলত যোগদান কৰিলোঁ। সকলোৱে গমে পাইছে, গোটেই অসমবাসীয়ে গম পাইছে, চিপাঝাৰবাসীয়ে গম পাইছে। আৰু তাৰ পিছত আমাৰ সিদিনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত আমাৰ উষ্ণ আদৰণি জনাইছে আমাৰ দলৰ নেতা APCC প্ৰেছিডেণ্ট গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ সাংসদসকল, বিধায়কসকল, সেইসকলে আমাক আদৰিছে, প্ৰদেশ কংগ্ৰেছৰ সকলো বিষয়ববীয়া। গতিকে আজি আকৌ আমি প্ৰথমবাৰৰ কাৰণে যোগদানৰ পিছত চিপাঝাৰ সমষ্টিলৈ আজি আমি আহিছোঁ। আমাৰ ইয়াতে ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছৰ সকলো বিষয়ববীয়া আহি আজি আমাক আদৰণি জনাইছে। মই অতি অভিভূত হৈছোঁ যে ইমান উৎসাহ আজি দেখিছোঁ কৰ্মীসকলৰ মাজত। আজি হাজাৰ হাজাৰ লোক ইয়াতে আমাৰ বাইক প্ৰায় 1500-2000 বাইক লৈ পেলাই ইয়ালৈকে আমাৰ কৰ্মীসকল আহিছে মোক আদৰি নিবৰ কাৰণে। মই সঁচাকৈ অভিভূত হৈছোঁ। আৰু মই দেখিছোঁ যে 10 বছৰ কংগ্ৰেছ দলটোৰ প্ৰাণ আছিল, কিন্তু আজি সেই প্ৰাণ শক্তি আকৌ জাগি উঠিছে। প্ৰাণটো আছিল, কিন্তু আজি প্ৰাণ শক্তি আকৌ জাগি উঠিছে, উজ্জীৱিত হৈছে। গতিকে এই উজ্জীৱিত আমাৰ এই শক্তিটোক লৈ আমি অনাগত দিনত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, ধৰ্মৰ ভিত্তিত ৰাজনীতিৰ বিৰুদ্ধে, দুৰ্নীতিৰ বিৰুদ্ধে, সিন্ডিকেট ৰাজৰ বিৰুদ্ধে আমি যুদ্ধ ঘোষণা কৰিলোঁ। আৰু এতিয়া আমি সকলোৱে আগবাঢ়িম আৰু আমাৰ এই পথত আমাৰ আৰু বহুত সহযোগী হ'ব। বহু মানুহ অতিষ্ঠ হৈছে বিজেপি দলৰ ভিতৰত, বহু লোকে পদবী এৰিবলৈ বিচাৰি আছে, বহু লোকে বিজেপিত নাথাকোঁ বুলি আমাক টেলিফোন যোগে জনাইছে। সেইসকলকো আমি আদৰিম আৰু কিছুদিনৰ পিছতেই দুৰ্গা পূজাৰ পিছত আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আহিব আৰু সেই সভাত আমাৰ ইয়াত হাজাৰ হাজাৰ লোকে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিব। আমি কংগ্ৰেছ আকৌ পুনৰ আগৰ দৰে শক্তিশালী হ'ম আৰু সেই শক্তিশালী ৰূপত আমি কংগ্ৰেছক 2026লৈ আগুৱাই লৈ যাম। এইটো এটা পৰম্পৰা যে আমাৰ নাৰিকলিত আমাৰ তাত দুটা মন্দিৰ প্ৰধানত আছে, এটা শিৱ মন্দিৰ, এটা ভাগৱত মন্দিৰ। জ্ঞান আৰু শক্তিৰ সমাহাৰ আছে তাত। গতিকে আমি তাত দুইটা মন্দিৰতে এবাৰ সেৱা ল'ম, লৈ পেলাই আমি আমাৰ কৰ্মস্থলীলৈ আগবাঢ়িম। আমি ইয়াৰ পিছত পাথৰীঘাটৰ শ্বহীদ বেদীলৈ গৈ তাত পুষ্পাঞ্জলি দিম। আমাৰ দীঘলীয়া কাৰ্যসূচী নাই। পাথৰীঘাটৰ সেই শ্বহীদৰ ঠাইখিনি আমাৰ সকলোৰে কাৰণে এক নিদৰ্শন, কাৰণ তাত হিন্দু মুছলমান এই মানুহসকলক ব্ৰিটিছে গুলীয়াই হত্যা কৰাৰ পিছত একেলগে সমাধিস্থ কৰা হৈছিল। হিন্দু মুছলমানক পাথৰীঘাটত একেলগে সমাধিস্থ কৰা সেই ঠাই টুকুৰাত আজি গৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এক সমন্বয়ৰ বাৰ্তা গোটেই অঞ্চললৈকে দিবলৈ বিচাৰিম। আৰু মই ভাবোঁ যে তাৰ পৰাই আমাৰ গোটেই সমন্বয়ৰ অভিযানটো আৰম্ভ হ'ব। দপদপনি বুলি মই নকওঁ, তেওঁলোকৰ টকা পইচা আছে। ভাৰতীয় জনতা পাৰ্টিত মই থাকি দেখিলোঁ যে তেওঁলোকে অৰ্থ সৰ্বস্ব ৰাজনীতি কৰে, টকা পইচাৰে ৰাজনীতি কৰে। আমি সেই ৰাজনীতিত তিষ্ঠি থাকিব নোৱাৰোঁ। তেওঁলোকৰ সেই টকা ক'ৰ পৰা আহে আমি নাজানো। গতিকে তেওঁলোকে ধন সৰ্বস্ব ৰাজনীতি কৰি আমাৰ ইয়াত দপদপাই থাকিব তেওঁলোকে চেষ্টা কৰে বা দপদপাই আছে, সেয়া মাত্ৰ তেওঁলোকৰ কেইটামান টকাৰ বাহাদুৰি। কিন্তু তাৰ বাহিৰে মই দেখিছোঁ যে সৰ্বসাধাৰণ লোক অতিষ্ঠ হৈছে, মহিলাসকলো অতিষ্ঠ হৈছে, কৃষকসকল অতিষ্ঠ হৈছে, ছাত্ৰ যুৱক সকলো অতিষ্ঠ হৈছে। আৰু এই অতিষ্ঠ হোৱা সময়খিনিত তেওঁলোকৰ ধনবলৰ ৰাজনীতি বা বাহুবলৰ ৰাজনীতিয়ে কাম নকৰিব বুলি মোৰ বিশ্বাস। মই আজি সকলোকে সমালোচনা কৰিব বিচৰা নাই, কাৰণ আজি মই সমষ্টিত প্ৰথম সোমাইছোঁ কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত। আজি সকলো টুনৰ শৰ মই আজিয়ে শেষ কৰি এৰি দিব খোজা নাই। মোৰ অস্ত্ৰ বহুত মজুদ হৈ আছে। মই এটা এটাকৈ সেই মিছাইলবিলাক এৰি দিয়াৰ ব্যৱস্থা কৰি আছোঁ। আপোনালোকে সময়ত সকলো গম পাব। নিশ্চয় সময়ত মাৰিম আৰু সেই ধৰণৰ অস্ত্ৰ, যুদ্ধাস্ত্ৰ আমাৰ সাজু হৈ আছে আৰু এই সকলোবিলাক আমি পৰ্যায়ক্ৰমে এৰি দিম যাতে তেওঁলোক ধূলিসাৎ হৈ যায়। আছে, ব্ৰহ্মাস্ত্ৰও আছে। গতিকে আপোনালোকৰ সময়ত সকলোবিলাক কথা আমি জনাম, ব্যৱহাৰ কৰা হ'ব।